নমস্কাৰ অসমবাসী ৰাজ। আমি এতিয়া আপোনাক আগতো ভিতৰত ক'লোৱে আমাৰ চবতকৈ আমাৰ এটা ভুল হৈ আছে। এটা বস্তু কি ভুল হৈ আছে, এইবোৰ আটাইবোৰ আমি বেডিং পত্ৰ লৈ আহিছোঁ আৰু আধা আধি আমি ক'ত কিমান কি বস্তু পেলাইছোঁ আমাৰ মনতে নাই। কোনোবাটো হাফ পেণ্ট পেলাইছে, কোনোবাটো এই লং পেণ্ট পেলাই মানে কুৰ্তা পেলাইছে, কোনোবাটো জোতা পেলাই আহিছে। আমাৰ পঢ়াটোৰ আল্টিমেটলি দুযোৰ জোতা গ'ল, গোপালদাৰ এযোৰ গ'ল, বেগ আল্টিমেটলি পঢ়াটোৰ বেগ দুটাই গ'ল, মোৰ এটা গ'ল। কালি ৰাতি মই এনেকুৱা মোৰ অৱস্থা হৈছে যে মই এতিয়া গা ধুবৰ কাৰণে গামোচা উলিয়াব পৰা নাই। ইহঁতৰ হ'লে মই গা ধুব পাৰিম, কাৰণ মোৰ বেগটো গোটাই ছিঙি যায়, চেইনডাল নাই। মই তাৰমানে কি হৈছে, তাৰমানে গুণাই দি মই গাঁঠি ল'ব লগা হৈছে। এতিয়া তাৰমানে কি গুণাই দি গোটাই বেগটো মই এতিয়া গুণাই দি গাইছোঁ। এতিয়া মই প্ৰায় 15-20 কিলোমিটাৰ আহিলোঁ, এখনো দোকান নাপালোঁ। এতিয়া কি কৰিম? আৰু আমাৰ পঢ়াত দেখাৰ যিটো বেগ আছে সেইটো এতিয়া অৱস্থাই নাই বৰ্তমান। তাৰ আহল এতিয়ালৈকে 2টা বেগ শেষ। আপোনাৰ আশীৰ্বাদ কৰক। এনেকৈয়ে আমি কষ্ট কৰি যিকৰি গৈ আছোঁ। আপোনালোকৰ এটাই বিচাৰোঁ, আপোনাৰ আশীৰ্বাদ আৰু মৰম। মই আজিলৈকে কোনোদিন কৰা মোৰ ভিডিঅ' শ্বেয়াৰ কৰক বা মোক কিবা কৰক বা লাইক কৰক, এটাই কৰক আশীৰ্বাদ, কমেণ্ট কৰক। সিদিনা ঠাকুৰ।